হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক মাই চেনেল। আজি এটা টপিক, এইটো বস্তু একদম ইম্পৰ্টেণ্ট, হু ইজ হু, মানে কাক কি বোলে। আমাৰ যিটো DLED এণ্ট্ৰি টেষ্টৰ 2025 হ'ব, এইখিনি একদম বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইখিনি চাবই চাব। ইয়াতে মই মোৰ কিতাপখনৰ পৰা দি দিছোঁ, যিখিনি ইম্পৰ্টেণ্ট কিতাপখনত থকাখিনিয়ে দিছোঁ। ইয়াৰ ভিতৰতে আহে বেছিকেলি, যেনেকৈ অম্বিকাগিৰি ৰাইচিডৰিক কি বুলি কয়, অসম কেশৰী। আনন্দ চন্দ্ৰ আগৰৱালক ভাঙনি কোঁৱৰ বুলি কয়, আৰু পেন নেমটো মানে কলমেদি লিখা নামটো শ্ৰী হৰ্ষ। সেনেকৈ আপোনালোকে বহুখিনি আছে, চাই লওক। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, মই নেদেখাওঁ। ইম্পৰ্টেণ্টকেইটা দেখিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। মই গোটেইকেইটা পঢ়ি দিব নাযাওঁ, কিন্তু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট। পৰীক্ষাত ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন আহিবই। আমাৰ টাইমত কোনটো আহিছিল জানেনে গাইজ? আমাৰ টাইমত আহিছিল আপোনাৰ এইটো, ৰেৱতী মোহন দত্ত চৌধুৰী, শিলভদ্ৰ। যিসকলে 2024 DLED পেট এক্সাম দিছে, তেওঁলোকক সুধিলে ক'ব এইটো আহিছিল নে অহা নাই। গতিকে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লওক, মই দি দিছোঁ। আৰু আপোনালোকৰ প্ৰিপাৰেশ্যনখিনি কৰি থাকক, ঠিক আছে। থেংক ইউ। আৰু এডুকেশ্যন আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।